একেবাৰে সিম্পলকৈ পনীৰ বনাও আহক। দহি, ক্ৰীম আৰু কাজু এইবোৰ নিদিয়াকৈ বনাওঁ। তাৰ বাবে এটা আলু পনীৰ সাইজত টুকুৰাকৈ কাটি লৈছোঁ আৰু আদা, নহৰু, জলকীয়া, পিঁয়াজ এইখিনি লৈ লৈছোঁ আৰু বিলাহীৰ পেষ্ট বনাই লৈছোঁ আৰু অকণমান লৈছোঁ পনীৰ। এতিয়া মই গেছতে কেৰাহী এখন বহাই দিলোঁ। তাৰপিছত তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই কাটি ৰখা আলুখিনি দি লৈছোঁ। দি লৈ তাতে অকণমান নিমখ, অকণমান হালধি দি লৈ আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম। এতিয়া টুকুৰাকৈ কাটি ৰখা পনীৰখিনি ফ্ৰাই কৰি ল'ম অলপ টাইম ৰঙচুৱা হোৱালৈকে। এতিয়া এইখিনি ৰঙচুৱা হৈ গৈছে, মই এইখিনি উঠাই ল'ম। তাৰপিছত পনীৰখিনি মই ঠাণ্ডা পানীত অলপ টাইম তিয়াই ৰাখিছোঁ। পনীৰখিনি ফ্ৰাই কৰা তেলতে মই পাঁচফোৰণ কেইটামান দি লৈ এখিলা তেজপাত দি দিছোঁ। তেজপাতখিলা দিয়াৰ পাছতে মই দি দিছোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া সকলোখিনি দি লৈ মই অলপ টাইম ভাজি ল'ম। আৰু এইখিনি ভাজি হৈছে। এতিয়া মই পেষ্ট বনাই থোৱা বিলাহীৰ পেষ্টটো দি দিম আৰু দি লৈ এইখিনি মই ভালদৰে লৰাই ল'ম। এতিয়া মই ঠাণ্ডা পানীত 2 চামুচ মিক্স কৰি ৰখা মছলা দি লৈছোঁ। দি লৈ ফিটি ল'লোঁ। লোৱাৰ পাছতে মই দি দিছোঁ মছলাখিনি। দি লৈ অলপ টাইম লৰাই লৈছোঁ। মছলাখিনি দিয়াৰ পাছতে মই সোৱাদ অনুসৰি নিমখ আৰু সোৱাদ অনুসৰি হালধি দি ল'লোঁ, কিন্তু ভিডিঅ' কৰিবলৈহে পাহৰি থাকিলোঁ। তাৰপিছত ফ্ৰাই কৰি ৰখা আলুখিনি মই দি দিলোঁ। আলুখিনি দি লৈ অলপ টাইম লৰাই ল'লোঁ। তাৰপিছত মই পনীৰখিনি দি দিলোঁ। পনীৰখিনি দি লৈ অলপ টাইম ভাজি ল'লোঁ। তাৰপিছত এনেদৰে অকণমান ৰখাই থৈ দিলোঁ 1 মিনিটমান সময়। তাৰপিছতে মই যিখিনি পানীত মই পনীৰখিনি তিয়াই ৰাখিছিলোঁ সেই পানীখিনি মই দি দিলোঁ। দি লৈ এনেদৰে লৰাই লৈ ঢাকনখন মাৰি দিলোঁ। আৰু ঢাকনখন খোলাৰ পাছত আৰু ৰেডিয়ে হৈ গ'ল। তাতে মই অকণমান ধনিয়াৰ পাতো ছটিয়াই দিছোঁ আৰু আমাৰ পনীৰ ৰেডি। আজিলৈ আহোঁ বাই।